আজিৰ এই অনুষ্ঠানত উপস্থিত আমাৰ সম্মানীয় এছ'চিয়েট ডিন ছাৰ, মোৰ আন গুৰুসকল, আজিৰ এই সভাত উপস্থিত মোৰ ডাঙৰ বাই ককাইসকল আৰু মোৰ বন্ধু বান্ধৱী সমনীয়াসকল, আজি আমি এজন এনেকুৱা মহান ব্যক্তিৰ জন্মদিনৰ কাৰণে ইয়াত উপস্থিত হৈছো, যিজন মানে এজন প্ৰখ্যাত ফিলচফাৰ হৈও নিজকে সমাজত শিক্ষক হিচাপে মানে পৰিচয় দি ভাল পাইছিল। আৰু সেইকাৰণে ময়ো দুখৰমান ক'ব খুজিছো, কিবা ভুল ভ্ৰান্তি হ'লে মাফ কৰি দিব। আৰু আজি শিক্ষক দিৱস ভাৰতৰ ইতিহাসত এক সুশোভন দিন, কাৰণ এই দিনটোতে আমাৰ মহান শিক্ষক, দৰ্শনবিদ আৰু ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হয় বা হৈছিলে। আৰু তেওঁৰ সময়ত, তেওঁৰ সন্মানত এই দিনটো উদযাপন কৰা হয়, যি আমাক শিক্ষকৰ গুৰুত্ব বুজাই দিয়ে। এজন শিক্ষক কেৱল এজন পাঠদান কৰা ব্যক্তিয়ে নহয়, তেওঁ হৈছে এজন মাৰ্গদৰ্শক, এজন পথ প্ৰদৰ্শক আৰু আমাৰ জীৱনৰ এজন উন্নতিৰ পথত প্ৰাণোচ্ছল দ্বীপ। তেওঁ আমাক কেৱল পুথিগত জ্ঞানে নহয়, বৰঞ্চ আমাক অনুশাসন, সঠিক মূল্যবোধ আৰু জীৱনৰ জটিল পথৰ খোজ দিবলৈ শিকাই দিয়ে। বিশ্ববিদ্যালয়ৰ চৌহদত আমি আমাৰ শিক্ষকবিদসকলৰ পৰাই শিকো। তেওঁলোকৰ অমূল্য জ্ঞান, ধাৰাবাহিকতা আৰু অক্লান্ত পৰিশ্ৰমৰ বাবে